আমি প্ৰত্যেক বছৰে আমি সেই তাহানিৰ দেউতাৰ দিনৰ পৰা আমি আইথানত প্ৰত্যেক বছৰে সেৱা ল'ব আহোঁ আৰু এই বছৰো ঠিক সেইদৰে আহিছোঁ ল'লোঁ পৰিয়াল আমি চবেই ইয়াতে এই বছৰ খুব ডাঙৰ দুৰ্ঘটনা এটা হৈ গ'ল আমাৰ গোটেই অসমত আমাৰ প্ৰিয় সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ তেখেত আজি নাই ভাবিলেও কষ্ট হয় নাই বুলি তথাপিও তাৰ মাজতো তেখেতৰ আত্মাৰ শান্তিৰ প্ৰাৰ্থনা কৰিছোঁ আমি ইয়াতে এটা শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেখেতে য'তেই থাকক সুখত শান্তিত থাকক আৰু তেখেতে যিসকলে তেখেতক মৃত্যু মুখলৈ ঠেলি দিছে তেখেতসকলে শাস্তি পাওক আইনৰ গণ্ডিত আৰু আইনে যেনেকৈ আগুৱাই যাওক কিন্তু অসমীয়া জাতি অসমীয়া মানুহে চিৰকালৰ কাৰণে যিসকলে তেখেতক মৃত্যু মুখলৈ ঠেলি দিছিলে তেখেতসকলক কেতিয়াও ক্ষমা নকৰে আৰু ইয়াৰ মাজতে যেনেকৈ তেখেতে এটা সপোন চাইছিলে সুন্দৰ অসম এটা শক্তিশালী অসমীয়া জাতি প্ৰগতিশীল অসমীয়া জাতিৰ কথা যেনেকৈ তেখেতে ভাবিছিলে খাটি খোৱা মানুহৰ কথা তেখেতে বিশেষকৈ বেছিকৈ প্ৰাধান্য দিছিলে তো আশা ৰাখিছোঁ তেখেতৰ সপোনবোৰ অসমৰ ৰাইজে সকলোৱে লগ খাই পূৰণ কৰে আৰু দেৱী মায়ে চবকে শক্তি দিয়ক এই দুখৰ দিনতো তাকে কামনা কৰি আজি আমি সেৱা ল'লোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত